মণিমালা বঢ়িয়া এইটো হ'ল ভূত বাংলা বুলি কয় এইটো কাজিৰঙাৰ বাগৰিত আৰু ইয়াত ভূত বাংলা কয় মানে ইয়াৰ কাৰণ হ'ল এইটো এটা সময়ত ধৰক ৰিজৰ্ট আছিলে ফুডিং এণ্ড লজিং ৰেষ্টুৰেণ্ট আছিলে সেই সময়ত মানে টুৰিষ্ট ইয়াত আহিছিলে আৰু ভাড়া থাকে তেনেকৈ এতিয়া কোনোবা এটা দুৰ্ঘটনা ঘটিল মানে কি ছুইচাইড কৰি মৰিলে আৰু ধৰক এইটো চাগ ৰাস্তা দেখা যায় এইটো ৰাষ্ট্ৰীয় নম্বৰ ঘাইপথ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হয় কাজিৰঙাৰ আৰু দেখা পাব ৰাস্তাৰ পৰা বহুতকেইটা হাতী ইয়াতে থাকে একেলগত আৰু ইয়াৰ পৰাই বাগৰি হাতী চাফাৰী কৰে আৰু ৰাতিপুৱা ইয়াৰ পৰাই একদম চিটিত বান্ধি গাড়ী বান্ধি ইয়াৰ পৰাই লৈ যায় আৰু এইটো হ'ল ভূত বাংলা আৰু ইয়াত ধৰক বহুত কিবা ৰাতি দেখা পায় যেনেকুৱা ভয় লগাৰ বহুত কাহিনী আছে ক'বলৈ গ'লে ইয়াত কিবা মানুহে চিঞৰে কান্দে চিঞৰি থাকে তেনেকুৱা বহুত ভয় খায় মানুহে সেইকাৰণে ইয়াত ভূত বাংলা বুলি কয় আৰু চাগে বহুত হাতী আছে চিনা পাইছে চাগে জেগাটো আৰু এইটো হাতীৰ নাম কি আছিলে উত্তৰা ক'ত আছিলে হাতীটো গুৱাহাটীৰ হাতী হয় ন ইয়াত ডালদা পাত এইবিলাক পাহাৰৰ পৰা কাটি আনে ডালদা গছৰ পাত হয় নাৰিকলৰ নিচিনা দেখা যায় কিন্তু ডালদা পাত হয় এইবিলাক আৰু হাতে খাবলৈ খুব ভাল পায় চাইছে এয়া খাই আছে আৰু এইফালে মণিমালা ইয়াত কলগছনি আছে মণিমালা মাইকী হাতীৰ ভিতৰত বহুত সাহসী হাতী হয় যিকোনো হাতীক মাৰি দিয়ে পটককৈ তাৰ বহুত খং তাইৰ ডাঙৰ হাতীৰ লগত কাজিয়া লাগি যায় আৰু শক্তিও বহুত আছে ডাঙৰ হাতী বগৰাই দিয়ে আৰু বহুত হাতী একেলগে থাকে যিহেতু 50-60টা হাতী একেলগে থাকে এই সিহঁতে খেলি মেলি থাকে কেতিয়াবা খং উঠিলে বগৰাই দিয়ে ডাঙৰ হাতী এনেকুৱা হাতী হয় মাইকী হ'ব পাৰে কিন্তু পাৱাৰ আছে তাই মণিমালা আৰু এই হ'ল পদুমণি সঞ্জীৱে চলায় সঞ্জীৱ আগত তেজপুৰ আছিলে টাউনত আপোনাক গম পায়ে চাগে সেই মতা হাতীৰ পোৱালিটো চলায় টাউনত সঞ্জীৱ পদুমণি সোণমণি আছিলে মতা হাতী পোৱালি হয় তেজপুৰ টাউনতে থাকে আৰু এয়া পদুমণিক মানে মেডিচিন দি আছে ক'বলৈ গ'লে গৰম পানী দিব এয়া চাওক বহুত কিবা কিবি দিয়া মিক্স কৰে এইবিলাক ড্ৰামত এনেকৈ গৰম কৰে পানীবিলাক যেনেকুৱা ধৰক ইয়াত কি থাকে কৈ দিয়াচোন এটা জলকীয়া থাকিব আপোনাৰ তাৰপিছত বিট ঢেকীয়াটো থাকিব তাৰপিছত মুচম্বৰ থাকে নহৰু থাকে সেই কিবা কিবি দিয়া হয় আৰু তেনেকৈ হাতীক দিয়া হয় গাত দিলে গা কোলা থাকে গাত ঘাঁ পোক নধৰে তেনেকুৱা বেমাৰ আজাৰৰ পৰা বহুত হাত সাৰিব পাৰি এইবিলাক আমাৰ গাঁৱলীয়া মেডিচিন হয় পুৰা ফুল্লি অৰ্গেনিক হয় পাহাৰৰ পৰা নহয় কিছুমান বস্তু ধৰক তেনেকুৱা আৰু হাতীৰ গাত এনেকৈ দিয়া হয় দিলে আৰু গা কোলা থাকে গাত ঘাঁ পোক নালাগে দেখাত ধুনীয়া লাগে হাতীক আৰু ছালবিলাক স্মুথ হয় আৰু কোমল হয় তেনেকুৱা আৰু আমি এনেকৈ হাতীক মানে যতন কৰি ৰাখোঁ আৰু ক'বলৈ গ'লে আৰু চাওক কেনেকৈ সি বহি দিছে চাওক এই চাওক গাত এনেকৈ কপাই আছে ভৰিৰে দুভৰিৰে কপাই দি আছে মানে পানীবিলাক যাতে হিৰে গৈ পৰে আৰু ৰুমৰ এনেকুৱা আমি চিষ্টেমবিলাক নিজেই কৰোঁ আৰু মাহঁতবিলাক ধৰক এটা ক'বলৈ গ'লে ডাক্তৰৰ পৰা কম নহয় আৰু চব জানে আৰু মাহঁত ফান্দি তেনেকুৱা দি আছে চব আৰু এইফালেও হাতী আছে এয়া চাওক আৰু এয়াই হৈছে জয়মাৰা ইনষ্টাগ্ৰামত ভিডিঅ' বনাই জয়মাৰাত আৰু চিনি পাইছে আৰু জয়মাৰা এয়া চিনি পাইছে চাগে মানুহজনক জয়মালাৰ বহুত ভিডিঅ' দি থাকে আৰু এয়া হৈছে জয়মালাক মানে এতিয়া গা পা ধুই আনিলে চাগে ন আজি মিঠ অঁ আজি জয়মালা গা ধুৱাবলৈ নিদিয়ে ঠাণ্ডাও বেছি আজি দি আছে আৰু এজনী আছে আৰু এই কলবিলাক এই কলগছবিলাক আমাৰ গাঁৱৰ পৰা আমিয়ে দিওঁ কলবিলাক আৰু ইয়াত ভূত বাংলাত ইয়াত হাতীবিলাকক খুৱাই আমি সদায় দিওঁ কলগছ আজিও গৈছে আমাৰ গাঁৱত আৰু মই তেনেকৈ চন্দ্ৰমালা হয় বহুত ধুনীয়া কম বয়সীয়াল হাতী হয় খুৱাই আছে কৈ আছে আৰু এয়া খাই আছে ধুনীয়াকৈ
ধুনীয়াকৈ খাই আছে আৰু এইফালে চাওক ৰাস্তাৰ কাষতে আৰু একদম ক'বলৈ গ'লে এইয়া এই কলবিলাক এনেকৈ কাটি কাটি দিয়ে এনে খুৱাবলৈ সহজ আৰু হাতে খাবলৈও ভাল পায় কাৰণ সিহঁত খালি মুখত উঠাই দিলেই হ'ল ধুনীয়াকৈ মুখত লৈ লয় এনেকৈ কাটি কাটি খুৱায় আৰু ইয়াত দানা খুৱাইছিলে চাপৰ এনেকৈ কলগছত এনেকৈ দি দিয়ে সানি দিয়ে সানি পেলাই আৰু মাটি আছে আগলৈ মাটি আছে এতিয়া খুৱাব এয়া মুখত লৈছে চাইছে নাই আৰু এইফালেও আছে হাতী এয়া আকৌ জয়মালাৰ ওচৰলৈ আহিলোঁ এয়া জয়মালাৰ নখ চাফা কৰি আছে নখ মানে খোজকাঢ়ে যে পাহাৰত যায় ক'ৰবাত যায় আৰু এই পাথৰ চাথৰত লাগিলে খহটা হৈ যায় সেইকাৰণে ধুনীয়াকৈ আৰু গোলকৈ কাটি দিয়ে নহ'লে সিহঁতৰ অসুবিধা দেখাটো বেয়া লাগে আৰু গা খজুৱালে মানে কাটি যায় আৰু সেই এনেকৈ কাটা হয় এয়া হৈছে ভূত বাংলা উঠিবলৈ দিছে জয়মালাক চাক হাতী কেনেকৈ উঠে গা চাফা কৰি আছে এইফালে আৰু এটা হাতী আছে চাওক এইজনী হাতীৰ ওচৰত যাওক সেইজনী হাতীৰ নাম কি আছিলে বনমালা অঁ মই ভিডিঅ'ত দি থাকোঁ বনমালা এইজনী হ'ল বনমালাক কলপাত খুৱাই আছে এয়া ৰাস্তাৰ পৰা মানুহবিলাকে চাই থাকে হাতী দেখিলে আৰু চাই থাকে চাওক এয়া আমাৰ নগাঁও ডিষ্ট্ৰিক্ট আৰু গোলাঘাট ডিষ্ট্ৰিক্ট মানে দুটা শৰাই আছে চাব শৰাই পাবই নালাগে শৰাই পোৱাৰ আগতে ভূত বাংলা এয়া কলপাত খুৱাই আছে আৰু চাওক এই ওপৰত গৰম পানী দিছে যে সেই চাওক এয়া জলকীয়া আৰু কিবা পাত আছে লগত নহৰু আছে চাধা আছে ঢেকীয়া এই পাহাৰত পোৱা যায় এইবিলাক ঢেৰ কিবা কিবি মানে বন ঔষধ দি এনেকৈ মানে পানীত সিজাই পেলাই হাতীৰ গাত দিয়ে আৰু হাতীৰ গাত কোলা পৰে তেনেকৈ আৰু সেইফালে মই যে দেখুৱাইছিলোঁ প্ৰথমত হাতীটো সেই চাওক এতিয়াও তেনেকৈ দিয়েই আছে আৰু পানী গৰম পানী আৰু এইফালেও হাতী আৰু গৰুবিলাক এইবিলাক কলৰ ঢকুৱাবিলাক খাবলৈ মানে দিনটো ইয়াতেই থাকে ঘাঁহো নাখায় খালি কল খাই থাকে ছমাহ কল সিহঁতেই খায় আৰু মানে আধা হাতীয়ে খায় আধা গৰুৱে খায় আৰু ইমান পিটিলেও এইবিলাক নাযায় আৰু তেনেকুৱা ইয়াতে থাকি ভাল পায় সিহঁতে দিনটো আৰু হাতীৰ লগতেই থাকে গৰুকেইটা আৰু এইফালে চাওক মেডিচিন এই ওপৰত দিয়ে আছে গৰম পানী জানে গাটো কেনেকৈ কোলা পৰিছে এতিয়া শুকালেও কোলাই হৈ থাকিব গা খুব ভাল এটা বন ঔষধ হয় সেয়া আৰু এজনী মাতি আছে তেনেকৈ জাকত হাতী থাকিলে এটা হাতী আৰু এটা হাতী এনেকৈ মাতে বাৰু আৰু অলপ পিছে পিছে চিঞৰি থাকে আৰু এয়া চাওক পিছফালে হ'ল কাৰ্বি পাহাৰ আৰু চাওক এয়া